মীনা বজাৰৰ বিৰোধিতা কৰি ওলাই আহিল মহিলা সমাজ। দুৰ্গা পূজাৰ মেলাৰ নামত অনা মীনা বজাৰৰ বিৰোধিতা মহিলাসকলৰ। মীনা বজাৰৰ ফলত গোটেই অঞ্চলজুৰি অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ। দশমীৰ দিনা ৰাৱণ বধ কাৰ্যসূচী থকাৰ পিছত মীনা বজাৰৰ বাবে কেইবাবছৰ ধৰি ৰাৱণ বধ অনুষ্ঠিত নকৰাক লৈ ক্ষোভ মহিলাসকলৰ। উল্লেখযোগ্য যে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰু চাপৰ পৌৰসভাৰ অধীনস্থ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা কেইবছৰ ধৰি দুৰ্গা পূজাৰ মেলাৰ নামত মীনা বজাৰ চলি আহিছে। নিশা হলে খেলপথাৰৰ চাৰিওফালে এক লেতেৰা পৰিৱেশৰ সৃষ্টি হয়, ফলত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হয় স্থানীয় লোকসকলে। মেলা শেষ হোৱাৰ পিছতো খেলপথাৰখন কোনো ধৰণৰ পৰিষ্কাৰ নকৰাৰ উপৰিও গাঁতবোৰ সমান কৰি নিদিয়াৰ অভিযোগ মহিলাসকলৰ, যাৰ ফলত এজন ল'ৰাৰ ভৰি ভাঙি এতিয়াও বিচনাতে থকাৰ কথা উল্লেখ কৰিছে মহিলাসকলে। আনকি কাষতে থকা নামঘৰৰ ওচৰতেই মীনা বজাৰলৈ অহা বহু লোকে পেচাব পায়খানা কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে, যাৰ বাবে মহিলাসকলে ওলাই আহি মীনা বজাৰৰ বিৰোধিতা কৰাৰ লগতে চাপৰ পৌৰসভা আৰু স্থানীয় প্ৰশাসনক মীনা বজাৰখন ইয়াৰ পৰা আঁতৰাই অইন ঠাইত দিবলৈ অনুৰোধ জনায়। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। অসুবিধা মানে কি, মোৰ এটাই অসুবিধা বেছি হৈছে, মোৰ ঘৰৰ সন্মুখত দিছে পায়খানা, পেচাব ৰুম, কল এতিয়া কিবা বহাইছে, সেইটাৰ কাৰণে মই দুৰ্গন্ধ থাকিব নোৱাৰা হৈছোঁ। সেইটো মানে মোক কি কৰি দিব লাগে, আঁতৰাই দিব লাগে। মোৰ এটাই অনুৰোধ, প্ৰত্যেক বছৰে মানে সেইটা বস্তু তাতে বহাই যায়, যোৱাৰ পিছত কিন্তু সেইটো চাফা কৰি নিদিয়ে। দাবী জনাম মানে মোৰ অনুৰোধ, আমাৰ অনুৰোধ মানে কি, প্ৰশাসনে যাতে এটা ভুল নেক্সট টাইম নকৰে আৰু সেইটা মীনা বজাৰ যাতে আৰু এইখন ফিল্ডত নানে। নমস্কাৰ। ইয়াতে ঠাইখিনিৰ অসুবিধা মানে ইয়াতে ইহঁতে পেচাবখানা বনায়, পায়খানা বনায়, ভাতৰ এইবিলাক দুৰ্গন্ধবিলাক চব ইয়াত ওলায়। ওচৰৰ মানুহখিনিৰ বিৰাট দিগদাৰ হয়। ৰাতি 11টা-12টালৈকে জেনেৰেটৰ চলে, হুলস্থুল হৈ থাকে। গতিকে পৰিৱেশটো একেবাৰে নষ্ট হৈ যায়, ল'ৰা-ছোৱালীৰ ইফালে পৰিৱেশটো একেবাৰে নষ্ট হৈ যায়। ভৱিষ্যতে যাতে ইয়াত এইবিলাক নানে, এই মেলাখন নানে। আমি ইয়াতে প্ৰতি বছৰে আজি 4-5 বছৰ আগতে আমি ৰাৱণ বধ দেখিছিলোঁ, হাজাৰ হাজাৰ মানুহ হয়, কিন্তু আজি আমি 4-5 বছৰৰ পৰা এই ৰাৱণ বধ মেলাখনৰ কাৰণে দেখা নাপাওঁ। দুৰ্গা পূজাৰ নামত মীনা বজাৰখন আনে। মীনা বজাৰখন আনাৰ কাৰণে ওচৰৰ মানুহখিনিৰ অসুবিধা হয়, বিৰাট অসুবিধা হয়। ওচৰতে পেচাবখানা বনায়, আমি ৰাস্তা দি যাব নোৱাৰোঁ, পেচাবৰ গোন্ধ। ইফালে পায়খানা বনায়, পায়খানাৰ গোন্ধ। তাৰপাছত ভাত বনায়, ভাতৰ মাৰবিলাক পেলাই, ওচৰৰ মানুহখিনি গোন্ধ মানে সহ্য কৰিব নোৱাৰি। গতিকে ভৱিষ্যতে যাতে এই মীনা বজাৰখন ইয়াত নাহে, অন্য জেগাত দিয়ে। আমার এখন ফিল্ডপাড়া আর কি, আমি এখন বল খেলা ফিল্ড হায়ার সেকেন্ডারি, এইখান আশেপাশে গোটেইখিনি আমি ফিল্ডপাড়া নাম দিছে, ফিল্ডপাড়া। আর ইয়াত আমার একটা ফিল্ডপাড়া নামঘরও আছে। কিন্তু এই মীনা বজারখন প্রত্যেক বছরে আনে, প্রত্যেক বছরে আনার কারণে আমার বিরাট অসুবিধা হয়। ইহঁতে ভাঙার পাছত পরিষ্কার হয়ে থাকে, ভাতৰ মাত থাকে। বাইদেউ আমার আগতে কৈ গ'ল যিখিনি অসুবিধা। তাৰোপৰি কি কৰে, মোৰ ঘৰৰ সন্মুখত গৈ সিহঁতে কি কয় পেচাব কৰে। সেইদিনাখন বৃহস্পতিবাৰ আছিল, সিহঁতে কি কৰিছে পায়খানা কৰিছে, ফিল্ডৰ মাজত পায়খানা কৰিছে। ময়ে পায়খানা গচকিছোঁ। এইবিলাক আমাক বিৰাট অসুবিধা লাগে। আৰু যিহেতু আমাৰ এটা নামঘৰ আছে, এই যে মানুহখিনি আহি নামঘৰৰ এইটো এটা বেৰ থাকে, এই নামঘৰৰ সন্মুখতে সিহঁতে পেচাব কৰে। সেইটো জানো হয় নাকি? আমি এটা ধৰ্ম লৈ আছোঁ, এটা নৈতিক এটা চৰিত্ৰ আমাৰ কেনেকুৱা এটা বিশৃংখলতা হৈ পৰে। প্ৰশাসনক আমি দাবী কৰিম যে এনেকুৱা যাতে নবহে, এই পৰিৱেশটো যাতে আমাৰ। আৰু ইয়াত আমাৰ বহুত বেমাৰী মানুহ আছে, ময়ো বেমাৰী মানুহ, প্ৰেছাৰৰ মানুহ আছে। তাৰপিছত আমাৰ এই বাইদেউৰ নাতি ইয়াত খেলিবলৈ আহিছিল, এইবিলাক যোৱাৰ পিছত সিহঁতে যে যিবিলাক খুঁটি গাড়ে, খুঁটিবিলাক গাড়াবিলাক গাঁতবিলাক কি কৰে বোকাই নথয়, আৰু তাতে পৰি তেওঁ 2 বছৰ বিচনাত পৰি আছিল। এইবিলাক অসুবিধা হয়, সেই অসুবিধাবিলাক যাতে আমাৰ নহয়, ভৱিষ্যতে নহয়। আৰু সিহঁতে যে মীনা বজাৰখন আনক, আমাৰ কোনো আপত্তি নাই। বেলেগ এখন ভাল ফিল্ডত লৈ আহক, আমাৰ চাপৰ ৰাইজেতো দেখিব, চাপৰ ৰাইজতো মনবিলাক আনন্দও লাগে, আনন্দ বিনন্দ আমাক লাগে, আমি ভালভাৱে বুজোঁ। কিন্তু ফিল্ডত আনি, বল খেলা ফিল্ডৰ ওচৰে পাজৰে মানুহৰ ঘৰৰ ওচৰত আনি এনেকুৱা কৰিলে বেয়া লাগে। আৰু ৰাস্তাৰ মানুহবিলাক যাওঁতেতো নাক কচাই যায়,
ৰাইজৰো অসুবিধা হয়। অকল যে আমাৰ হ'ব, পাৰিভাষিকবিলাক হ'ব, ওচৰ চুবুৰীয়া হ'ব, তেনেকুৱা নহয়। ইয়াত বহুত বেমাৰী মানুহ আছে, চববিলাক বেমাৰী। এই ঘৰৰ মানুহো বেমাৰী, ময়ো বেমাৰী, আৰু যেন প্ৰেছাৰৰ বেমাৰ আছে। বুঢ়া বুঢ়া মানুহ ইয়াত 65 বছৰীয়া 74 বছৰীয়া মানুহবিলাক আছে। হাজাৰৰ বেছি হ'বতো, আমি গোটেই পৰিয়ালবিলাক যদি আমি যোগ কৰোঁ তেনেকৈ হাজাৰৰ বেছি হ'ব। পৰিষ্কাৰ নকৰে, কওঁতে তাৰমানে কিছুমানে কয় কি আমি হেৰিক শব্দটো প্ৰদূষণ হয়ে, সেইটো যেতিয়া মাইক বাজি থাকে আৰু মাইকক ইমান হুলস্থুল কৰে, সেইটো বুঢ়া মানুহৰ কাৰণে একদম বেয়া আৰু কি। সেইটো আৰু কি, যোৱাবাৰতো আমি নামঘৰ চলি আছিল, ইচ্ছা মতন মাইক চলাইছে, মাইকৰ কিহতে আমি নাম গাবই নোৱাৰো, তেনেকুৱা হৈছে। বিৰোধী তাৰমানে সুস্থ পৰিৱেশটো আমাক লাগে। আৰু এটা কথা, পূজা কমিটিৰ কথা কৈছে, পূজা কমিটিৰ কথা যে কয়, আগত আমাৰ ৰাৱণ বধ আছিল, কিমান মানুহ, হাজাৰ হাজাৰ মানুহ হৈছে, বিলাচীৰ পৰা, বহলপুৰ, বঙাইগাঁৱৰ পৰাও মানুহ ৰাৱণ বধ, মোৰে ঘৰত থাকি ৰাৱণ বধ দেখিছিলে। কিন্তু এতিয়া সেইটো ম্লান পৰি গ'ল। এই যে মীনা বজাৰ আহে, ৰাৱণ বধ ক'ত কৰিব? হাজাৰ হাজাৰ মানুহ আহে, ক'ত কৰিব ৰাৱণ বধ? সেইটো এটা। যোৱাবাৰতো মই লাঠি ধৰি আছিলো, মোৰ ঘৰৰ সন্মুখত পেচাব কৰিছে, মই লাঠি ধৰি আছিলো যোৱাবাৰ। প্ৰশাসনক আমি অনুৰোধ কৰিছো, আমাৰ যাতে ইয়াত যাতে এইটো নানে, মীনা বজাৰখন যাতে ইয়াত নানে, বেলেগ ঠাইত দিয়ক। আৰু তো ফিল্ড আছে নিশ্চয় ক'ৰবাত, বেলেগ ঠাইত দিয়ক।